Welcome to the channel. আৰু এটা নতুন ভিডিও আৰু মোক বহুতে কৈ আছিল যে সমাজ বিজ্ঞানৰ বিষয়ে ভিডিও বনাব লাগে সোশ্যাল সায়েন্সৰ বিষয়ে গতিকে মই দুটামান মানে আগৰ কোৱেশ্চন পেপাৰ বিলাক অলপ এনালাইসিস কৰিলো আৰু এবাৰ টেস্ট পেপাৰ বিলাকো চালো তাৰ ওপৰত বেস কৰি সমাজ বিজ্ঞানৰ কাৰণে তোমালোকক মই কেইটামান এডভাইস দিম যদি তোমালোকে এই যিকেইটা দিন পৰীক্ষালৈ বাকি আছে যদি ফলো কৰা অলপমান ভাল ৰিজাল্ট পাবা প্ৰথম কথা কেনেকৈ লিখিব লাগে মই অলৰেডি তোমালোকক বহুতবাৰ কৈ দিছো যে সমাজ বিজ্ঞানত পইণ্ট ওয়াইজ লিখিব লাগে হেতু বাৰবাৰ কৈ আছো হেতু মানে কেছ নাই হেতু কৈ আছো কিন্তু ইম্পৰ্টেন্ট কথা যে তোমালোকৰ সমাজ বিজ্ঞানৰ মেপখন আহে অসমৰ মেপ এখন আঁকিব আহে গতিকে মেপখন ভালদৰে চাব লাগিব প্ৰথম কথা তোমালোকে এটো নাভাবিবা যে একদম মেপখন আঁকাত আমি একদম এক্সপাৰ্ট হ'ব লাগিব একদম ধুনীয়াকৈ আঁকিব লাগিব হেনেকুৱা নহয় পেন্সিল দি আঁকিবা অলপ চলপ একেই হলেও অকমান বেলেগ টাইপ হলেও একো নহয় খালি সাফা কৰি আঁকিবা পেন্সিল দি ঠিক আছে আৰু মেপখন আঁকাৰ পিছত তোমালোকে সদায় এটা পেজত আঁকিবা পৰীক্ষাত বইখন উল্টাই লৈ এটা পেজত আঁকিবা আৰু তোমালোকৰ কাৰণে কাম হল এতিয়া কি জানানে কেইটামান কাম দিম সমাজ বিজ্ঞানৰ ক্ষেত্ৰত প্ৰথম কথা তোমালোকে অসমৰ যিমান বিলাক ডিস্ট্ৰিক্টৰ টেস্ট পেপাৰ আছে টেস্ট পেপাৰখনটো ওলাই গল চাগে মানে ডিস্ট্ৰিক্ট বিলাকৰ টেস্ট পেপাৰ বিলাক চাবা আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টতে মেপত যি বহাব আহিছে যি জেগা যি ঠাই বহাব আহিছে মেপত গুটেবিলাক অসমত যিমান বিলাক ডিস্ট্ৰিক্ট আছে গুটেবিলাক ডিস্ট্ৰিক্টৰে টেস্ট পেপাৰখিনি ওলিওৱা সোশ্যাল সায়েন্সৰ আৰু মেপত যি জেগা বহাব আছে গুটেখিনি জেগা বহাই দিয়া এখন বহি বনাই লোৱা লাগিলে মেপখন বাৰবাৰ ৰাখি থাকা তাত আৰু প্ৰত্যেকবাৰে তোমালোকে যিমান বিলাক তাত ঠাই বহাব আহিছে গুটেবিলাক প্ৰেক্টিস কৰা এটাও মিছ নকৰিবা পৰীক্ষাত চাবা তাৰ পৰাই আহিব গতিকে এটো কাম কৰা ফাৰ্স্ট কাম সব ডিস্ট্ৰিক্টৰ টেস্ট পেপাৰ পৰাই চাবা হেতু সেকেন্ড কথা সব ডিস্ট্ৰিক্টৰ টেস্ট পেপাৰখনি গুটাই লৈ তোমালোকে সেকেন্ড কামটো কৰা এখন সৰু বহি বনোৱা বা 2-3টা পেজ লোৱা তাত সেই টেস্ট পেপাৰ যিমান বিলাক সন আহিছে এয়াৰ প্ৰত্যেকটো মানে সমাজ বিজ্ঞানৰ সনটো বহুত ইম্পৰ্টেন্ট হয় আৰু কিতাপখনত বহুত বেছি সন আছে মানে কিমান মনত ৰাখিবা তো তোমালোকৰ কাৰণে এটা ভাল এডভাইস দিছো সন যিমান বিলাক সন টেস্ট পেপাৰত আহিছে কিবা আন্দোলন অসহযোগ আন্দোলন কোনটো সনত হৈছিল এটো আন্দোলন কোনটো সনত হৈছিল প্ৰত্যেকটো সন আহিছে এখন সৰু 3-4টা পেজ বনাই সব টেস্ট পেপাৰৰ পৰা যিমান সন আহিছে তাত লিখা এটা প্ৰথমতে সনটো লিখিবা তাৰ ডেছ দি পেলাই হেতু সনত কি ঘটনা হৈছিল হেতু লিখা ঠিক আছে টেস্ট পেপাৰখন অকল প্ৰেক্টিস কৰি থাকিলে মন বা ওপৰে চাই থাকিলে লাভ নহব হেখিনি মানে তোমালোকে ভালদৰে পঢ়িব লাগিব গতিকে এটো কাম সেকেন্ড কাম এটো কৰা এফালে সন লিখিবা এফালে ঘটনা লিখিবা কোৰ পৰা লিখিবা যিমান বিলাক টেস্ট পেপাৰ যিমান বিলাক সন আহিছে কোৱেশ্চন আহিছে এমসিকিউ বিলাকহে আহে সনৰ বিলাক গতিকে এমসিকিউৰ পৰা গুটেবিলাক সন লিখা ভালদৰে এটাও মিছ নকৰিবা তাৰ পৰা তাৰ পিছত থাৰ্ড পইণ্ট হল তোমালোকৰ কিতাপত বহুত কিছুমান এনেকুৱা আছে ধৰা এখন দেশৰ ৰাজধানী এটো হয় এখন দেশৰ ৰাজধানী এটো হয় তাৰ পৰাও এটা দুটা প্ৰশ্ন আহে কাৰণ টেস্ট পেপাৰত বহুত আহিছে গতিকে তোমালোকে কিতাপখন চোৱা আৰু কোনটো পাঠত ভালদৰে আছে তোমালোকে ভালদৰে জানিবা সো প্ৰত্যেকখন এখন দেশ লিখা আৰু তাৰ এগেইনষ্টত তাৰ ৰাজধানীখন লিখা তো এইটো বস্তু কৰা ইয়াৰ পৰা এটা দুটা প্ৰশ্ন আহিব পাৰে মোৰ লাগি আছে আৰু এটা এডভাইস দিব বিচাৰিছো তোমালোকৰ কিতাপৰ লাষ্টৰ ফালে কিছুমান ইম্পৰ্টেন্ট অৰ্গানাইজেচন আছে যেনেকৈ ৰাষ্ট্ৰসংঘ হওক বা ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচন হওক এইবোৰ তাৰ যোনবিলাক হেডকোৱাৰ্টাৰ হয় ক'ত আছে ঠিক আছে কোনখন দেশত আছে কোনখন দেশৰ ৰাজধানীত আছে সেই তাৰ এখন তালিকা বনাই লোৱা তাৰ পৰা প্ৰশ্ন আহিছে মই টেস্ট পেপাৰত বহুত চাইছো তাৰো এখন তালিকা বনাই লোৱা হেখনো চাই যাবা আৰু লাষ্ট কথা কিছুমান মানে ফুল ফৰ্ম আহে যেনেকৈ ধৰা IDBI বেংক এনেকুৱা এটা ফুল ফৰ্ম আহি আছে বহুতবাৰ আহিছে টেস্ট পেপাৰত মই চাইছিলো গতিকে তোমালোকে যিমান বিলাক ফুল ফৰ্ম আছে কিতাপত গুটেখিনি ফুল ফৰ্মও এখন বহিত লিখি লোৱা মই যিকেইটা এডভাইস দিলো ভালদৰে যদি ফলো কৰা তোমালোকে চাবা ইয়াৰ পৰাই পৰীক্ষাত বহুত কেইটা প্ৰশ্ন আহিব গতিকে সবকে বেষ্ট অফ লাক